ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰ স্বাগতম এটা নতুন সিৰিজ আমি আৰম্ভ কৰিছিলো HSLC 2025 ৰ বাবে সেৱা বোৰ্ডৰ বাবে অলৰেডি আমি 4টা পাৰ্টত সোৱা হল ভিডিও তাৰমানে MCQ বোৰ চাই আছিলো ফাৰ্স্ট চেপ্টাৰটো চাই আছো আমি ৰিয়েল নাম্বাৰছ তাৰমানে বাস্তৱ সংখ্যা এতিয়ালৈকে 4টা খণ্ডত আমি 20টা কোৱেশ্চন চালো 20টা কোৱেশ্চন আমাৰ সোৱা হৈ গল MCQ আজি আমি 21 অপা চাম For the following statement find out the correct option Every positive odd integers are in the form 4q plus 1 or 4q plus 3. Every positive even integers are in the form 2q plus 1. তলৰ উক্তিবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যাই 4q plus 1 নাইবা 4q plus 3 are here. প্ৰত্যেক যোগাত্মক যুগ্ম সংখ্যাই 2q plus 1 are here. আমাক অপচন কিটা দিয়া আছে both A and B are true. A আৰু B দুয়োটা সত্য. A is true but B is false. A সত্য কিন্তু B অসত্য. A is false but B is true. A অসত্য কিন্তু B সত্য. Both A and B are false. A আৰু B দুয়োটাই অসত্য. এতিয়া আমি চাওঁচোন আমি সৰুপাই আমাক কৈছে বা এতিয়া আমি 10তো পাইছো 9তো পাইছো যে যিবোৰ সংখ্যা অযুগ্ম হয় তাৰ মানে অড হয় সেইবোৰক আমি বিভিন্ন আকাৰত লিখিব পাৰো তাৰ মানে twice q plus 1 টো লিখিব পাৰো 4q plus 1 4q plus 3 টো লিখিব পাৰো 6q plus 1 6q plus 3 6q plus 5 আমি এটো ফৰ্মটো লিখিব পাৰো তাৰ মানে এই তিনটা ফৰ্মতে আমাৰ কি হৈ থাকে অযুগ্ম সংখ্যাবোৰ থাকে তাৰ মানে অডবোৰ থাকে তাৰ মানে প্ৰথমটো আমাৰ কাৰেক্ট হৈ আছে এটো আমাৰ কাৰেক্ট হৈ আছে এতিয়া আমি চালে হল আমাক কৈছে এভৰি পজিটিভ ইভেন ইন্টিজাৰ্স আৰ ইন দা ফৰ্ম twice q plus 1 প্ৰত্যেক যোগাত্মক যুগ্ম সংখ্যাই twice q plus 1 are here এতিয়া যদি কিবা সংখ্যা অযুগ্ম হয় আৰু এটো ফৰ্মত থাকে তাৰ মানে যদি অড ইন্টিজাৰ হয় এটো ফৰ্মত থাকে তেতিয়া হলে হি ইভেন ইন্টিজাৰ হলে কেতিয়াও এটো ফৰ্মত থাকিব নোৱাৰে তাৰমানে অযুগ্ম সংখ্যাটো যদি এটো আহিত থাকে যুগ্ম সংখ্যাটো কেতিয়াও এটো আহিত থাকিব নোৱাৰে তাৰমানে আমি দেখা দেখিকে গম পাই গৈছো কি হৈছে এটো ভুল হৈছে তাৰমানে আমাৰ প্ৰথমটো কি হৈছে ট্ৰু হৈ আছে সত্য হৈ আছে সেকেন্ডটো ফলস হৈ আছে তাৰমানে অসত্য হৈ আছে A is true but B is false A সত্য কিন্তু B অসত্য তাৰমানে আমাৰ হ'ব লাগে অপচন B Question number 22 কি দিলে আমি চাও In the following real numbers, which one have non-terminating but repeating decimal expansion? তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটোৰ নিৰৱধি পৌনপুনিক দশমিক বিস্তৃতি থাকিব? √3 pi 1/7 13/125 এনেকুৱা কোৱেশ্চন আমি আগতেও কৈছো আগৰ খণ্ডবোৰত বা মই 2-3 বছৰ আগৰ পৰা দিয়ে আছো এনেকুৱা কোৱেশ্চন আমাক সুধিছে এই 4টা নম্বৰৰ ভিতৰত কোনটোৰ decimal expansion to non terminating but repeating hobo ta mane nirobodhi পৌনপুনিক hobo tar babe ami ki hikichilu jodi দশমিক বিস্তৃতিটো পরিসমাপ্ত হয় ta mane terminating হয় তেতিয়া আমাৰ p/q ফর্মত যে আহে q টু কি হ'ব লাগে 2 to the power n into 5 to the power m হ'ব লাগে যদি এ দুটা থাকে তাৰ লগত আৰু কিবা আহি যায় তেতিয়া non terminating repeating হৈ যাব ta mane nirobodhi পৌনপুনিক হ'ব আৰু যদি এই দুটা নথকাকেও বেলেগ কিবা আহি যায় মৌলিক সংখ্যা তাৰমানে প্ৰাইম নাম্বাৰ তেতিয়া হলেও কি নন টাৰ্মিনেটিং হ'ব তাৰমানে ৰিপিটিং হ'ব আৰু লগতে নিৰৱধি পৌনপুনিক হ'ব আমি চাওঁচোন √3 ইৰেশনাল নাম্বাৰ হয় অপৰিমেয় সংখ্যা ইয়াৰ দশমিক বিস্তৃতি নাই পাই ইৰেশনাল নাম্বাৰ অপৰিমেয় সংখ্যা ইয়াৰ দশমিক বিস্তৃতি নাই 1/7 আছে এটো আমি চেক কৰি চাওঁচোন বাৰু 125 তাৰমানে 5 কিউব আমি আগৰ ক্লাছতো শিকি আহিছো যদি 5 থাকে বা 2 থাকে তেতিয়া কি দশমিক বিস্তৃতিটো পরিসমাপ্ত হ'ব বা টাৰ্মিনেটিং হ'ব তাৰমানে ইউ নহব আমাৰ আনসাৰ এটা થઈ গল তাৰমানে আমাৰ আনসাৰটো হ'ব সি 23 কি দিলা আমি চাও by Euclid's division lemma x = qy plus r x greater than y the value of q and r if x = 27 and y = 5 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা x = qy plus r x greater than y হৈ আছে x = 27 আৰু y = 5 হলে q আৰু r ৰ মান হ'ব তাৰমানে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো দিয়া আছে ইউক্লিডছ ডিভিজন লেমাটো দিয়া আছে
আগতে আমাক কৈছিলে a ইকুৱেল টু bq প্লাছ r কিন্তু ইয়াত কি কৈছে x ইকুৱেল টু qy প্লাছ r এটো q হৈ আছে r টো r হৈ আছে তাৰমানে a জায়গাত x আহি আছে আৰু b জায়গাত y বুলি কৈছে x টো হৈ আছে 25 27 q মানে আমি উলিয়াব লাগে r মানে উলিয়াব লাগে y মানে 5 দিয়া আছে আমাৰ দুটা প্লেছত লাগে q টো লাগে আৰু r টো লাগে এতিয়া আমি এটো এটোক ডিভাইড কৰিলে হৰণ কৰিলে গম পাই যাম 5 এ যদি 27 কওঁ 5 টাইমছ 5 বাৰ যাব 25 2 এটা আহিব এইটো হৈ গল q এইটো হৈ গল r 5 * 5 + 2 তাৰ মানে q হ'ব লাগে আমাৰ 5 r হ'ব লাগে 2 আমি চাওঁচোন q = 5 r = 2 অপচন আমাৰ বেলেগ বেলেগো আছিলে q5 r3 q6 r3 q5 r2 cannot be determined by or নিৰ্ণয় কিন্তু আমি গম পাই গলো আমাৰ অপচন হৈ গল c Question number 24 ত কি দিলে আমি চাও if HCF 26,169 equal to 13 then LCM 26,169 যদি গসাউ 26,169 equal to 13 তেন্তে লসাগু 26,169 কি হ'ব অপচন আছে আমাৰ 26 338 52 আৰু 13 এনেকুৱা কোৱেশ্চন আমি আগতেও কৰা হৈছে এটাই ফৰ্মুলা আছে LCM into HCF equal to product of the two numbers লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল ইয়াত মই ইংলিছতে লিখি দিম HCF মানে হ'ব গসাউ আৰু LCM মানে হ'ব লসাগু আমি পঢ়ি আহিছো কি যে LCM into HCF equal to product of the numbers নাম্বাৰ কিটা কি আছে 26 into 169 সংখ্যা দুটাৰ পূৰণফল LCM তো লাগে তাৰমানে লসাগুটো লাগে HCF গসাউ আমাক দিয়া আছে 13 এবাৰ আমি মাল্টিপ্লাই নকৰো পূৰণ নকৰো এটো লৈ যাম ক্যান্সেল কৰিম ক্যান্সেল কৰি দিও 13 * 13 13 2 গুণ 13 1 * 13 13 2 * 26 2 9 * 18 1 থাকিলে 2 6 * 12 + 1 13 1 থাকিলে 2 1 * 2 + 1 3 338 আগতেও কৈছো আগৰ খণ্ডটো মই কৈছো কিছুমান খণ্ডত যে যদি HCF আৰু LCM কিবা এটা দিয়া থাকে আৰু ইটো উলিয়াব লাগে তেতিয়া আমি ফৰ্মুলা এটা ইউজ কৰো এতিয়া আমাক LCM উলিয়াব দিছে আমি নাম্বাৰ দুটা মাল্টিপ্লাই কৰিলো পূৰণ কৰিলো আৰু HCF এ ডিভাইড কৰিলো হেতুকে আমি ইয়াত কৰিছো তাৰমানে তোমালকে এবোৰ পাতিব নালাগে কাকতে ৰাফকে এটো কৰি চালে হ'ল একেবাৰে সহজতে ওলাই যাব ' 25 ত কি দিলে আমি চাও pi minus 22/7 equal to কিমান হ'ব a rational number পৰিমেয় সংখ্যা an irrational number অপৰিমেয় সংখ্যা a natural number স্বাভাৱিক সংখ্যা 0 শূন্য এতিয়া এই প্ৰশ্নটো দেখি আমাৰ বহুত কথা মনলৈ আহিব পাৰে আমাক দিয়া আছে যে pi minus 22/7 মই জানো বেছিভাগ ল'ৰা ছোৱালী এটোৱে লিখিব ছাত্ৰ ছাত্ৰীয়ে যে এটো pi মানে 22/7 minus 22/7 তাৰ মানে হ'ব লাগে 0 যদি তোমালকে এটো লিখা তেতিয়ালে তোমালককো 0 এটা দিব কিহৰ কাৰণে দিব কাৰণ আমাক সৰু পৰা কৈছে pi is an irrational number plus 7 পৰা যেতিয়া পৰা আমি পঢ়ি আছো rational number irrational number তেতিয়া পৰা কৈছে pi is an irrational number pi এটা অপৰিমেয় সংখ্যা হয় আমাক 22/7 দিয়া হয় নাইবা 3.14 দিয়া হয় এইকেটা আমাক ক্যালকুলেশনৰ সহায় হ'বলৈহে দিয়ে যেতিয়া আমি জ্যামিতি কৰো সাৰ্কুলৰ কথা পঢ়ো বৃত্তৰ কথা পঢ়ো তেতিয়া এই দুটা এটা মানহে দি দিছে কিন্তু এক্সুৱেল মানটো এটো নহয় পাই মানে এটো নহয় পাইটো আজিলৈকে পইণ্টৰ পাছত শেষ কৰিব পৰা নাই তাৰমানে হে নন টাৰ্মিনেটিং ৰিপিটিং হোৱাগে নাই বহুত বছৰৰ পৰা লাগি আছে কেনেবাকে ৰিপিট হ'ব নেকি কিবা কিন্তু হোৱা নাই এটো কাৰণে পাইটো আমি ইয়াত ইৰেশনাল বুলি ধৰিব লাগিব তাৰমানে অপৰিমেয় বুলি ধৰিব লাগিব আৰু আমি সৰুতে শিকি আহিছো 9 তো শিকি আহিছো 10 তো শিকিছো তা আগতে শিকিছো যে ইৰেশনাল নাম্বাৰৰ লগত যদি কিবা প্লাস মাইনাস হয় তেতিয়া হিউ ইৰেশনালে হ'ব বা মাল্টিপ্লাই ডিভাইড হলেও ইৰেশনাল হ'ব তাৰমানে অপৰিমেয় সংখ্যাৰ লগত কিবা সংখ্যা যোগ বিয়োগ পূৰণ হৈ থাকিলে হি গুটেটো কি হৈ যাব অপৰিমেয় সংখ্যা হৈ যাব তাৰমানে আমি অপচন পাব লাগে বি